वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। ओम गं गणपतये नमः। नमस्कार। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 24 বহাগ মঙলবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজীৰ 7 মে 2024 চন, ভাৰতীয় আজি 17 বহাগ আৰু মোং 27 চৱাল। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 4:42:30 সূৰ্যাস্ত সন্ধ্যা 5:52:18 আৰু ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণ চতুৰ্দশী তিথি, দিনৰ 11:41:06 পৰ্যন্ত। আৰু আজি নক্ষত্ৰ হ'ল অশ্বিনী নক্ষত্ৰ, দিনৰ 3:32:24 আবেলি। আৰু আজিৰ যুগ হ'ল আয়ুষ্মান যুগ, ৰাতি 8:58:42 পৰ্যন্ত। কৰণ হ'ল শকুনীকৰণ। আয়ুষ্মান আজিৰ জন্মজাতক মানি, ধনী, কবি, দীৰ্ঘায়ু, বলৱান আৰু যুদ্ধত বিজয়ী হৈ থাকে। এই যুগত দীৰ্ঘ সময় শুভ লাভ কৰে যিকোনো কাম কৰিলে, গতিকে শুভ কামৰ কাৰণে এই যুগটো অতি উত্তম। ইয়াৰ ফল বহু দীৰ্ঘদিনীয়া হয়। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি, চন্দ্ৰ আৰু শুক্ৰ একেলগে বহি আছে আজি মেঘ ৰাশিত। মংগল আৰু বুধ আৰু লগতে ৰাহু একেলগে বহি আছে মীন ৰাশিত। কেতু বহি আছে কন্যা ৰাশিত। শনি বহি আছে কুম্ভ ৰাশিত। বৃহস্পতি বহি আছে বৃষ ৰাশিত। আৰু যিহেতু আজি চন্দ্ৰ বহি আছে মেঘ ৰাশিত, গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মেঘ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, মহেন্দ্ৰ যুগ, দেৱগণ, ঘোঁৰাৰ অস্থি, অষ্টোত্তৰী শুক্ৰ আৰু বিংশোত্তৰী আজি কেতুৰ দশা হ'ব। দিনৰ 3:32:24 নৰগণ, হাতীৰ অস্থি, বিংশোত্তৰী শুক্ৰৰ দশা। আৰু আজি আদ্য ঋতু হ'লে 45 দিনীয়া দুখিলা যুগ। মৰণত দুখ 2 পাত, দিনৰ 11:41:06 একপাত। যাত্ৰা আজি নাই, ৰিক্তাদি দোষ আছে। দিনৰ 11:41:06 তিথি যোগ, তিথি দুখ। আৰু দিনৰ 3:32:24 নক্ষত্ৰাদি দোষ আছে। আৰু যিহেতু আজি মঙলবাৰ, যদি কোনো যাত্ৰাত আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান গুড় আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি শুভ ৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনাৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম আৰোগ্য স্নান। খাদ্যত আজি মাটিমাহ, তেল, মাছ, মাংস আদি আৰু সম্ভোগ। আৰু দিনৰ 11:42:06 তেল, মাছ, মাংস আদি খোৱা নিষেধ। যোগিনী আজি পশ্চিমত, দিনৰ 11:41:06 ঈশান কোণত। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 12:57:19 পৰা 2:35:25 পৰ্যন্ত। আৰু কাল ৰাতি নিশা 7:13:31 পৰা 8:35:25 আজিৰ অমৃত যুগ হ'ল দিনৰ 7:23 পৰা 10 বজালৈকে, 12:27 পৰা 2:22 3:14 পৰা 4:59 আৰু ৰাতি 6:35 আছে গধূলি সময়ত। আৰু 8:46 পৰা 10:57 1:08 পৰা 2:35 এই অমৃত যুগ। গতিকে মহেন্দ্ৰ যুগ আৰু অমৃত যুগত যিকোনো শুভ কাৰ্য কৰিলে ইয়াৰ ফল শুভ হয়, কিন্তু বৰ্জন কৰক কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আৰু আজি চতুৰ্দশীৰ একদিষ্ট সন্দীপন, অমাৱস্যাৰো একদিষ্ট সন্দীপন, অমাৱস্যাৰ নিশি পালন। আৰু আজি দক্ষিণপাট সত্ৰত কৃষ্ণদেৱৰ, পশ্চিম চামতা কাইথাৰাৰ বিপিন চন্দ্ৰ শৰ্মা, মায়ামাৰা মাদাৰখাট সত্ৰৰ সত্ৰাধিকাৰ যশানন্দ দেৱগোস্বামী, ঘিলাধাৰী সত্ৰৰ ৰত্ননাৰায়ণ অধিকাৰ আৰু মাজুলী বৰভাগ আহতগুৰি সত্ৰত ডেকা সত্ৰীয়া ভদ্ৰনাৰায়ণৰ তিৰুভাৱ তিথি। সাহিত্যিক সত্যেন বৰকটকীয়া আৰু প্ৰথিতযশা বুদ্ধিজীৱী শিক্ষাবিদ সাহিত্যিক ডক্টৰ অমলেন্দু গুহৰ আজি স্মৃতি দিৱসো আছে।
আৰু এতিয়া চাহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল মেঘ সম্পত্তি হানিৰ ভয় গতিকে চাই চিতি চলিব বৃষ ধন হানি হ'ব পাৰে আজি মিথুন কষ্ট আৰু ভয় থাকিব গতিকে চাই চিতি চলক সাৱধান থাকক কৰ্কট চাকৰি ক্ষেত্ৰত আজি উন্নতি সিংহ বিদেশ ভ্ৰমণৰ সুযোগ কন্যা সন্তানৰ কাৰণে আজি মনোকষ্ট হ'ব পাৰে তুলা পাপ কৰ্মত অনুৰক্ত গতিকে চাই চিতি চলক বৃশ্চিক ব্যৱসায়ত শুভ ধনুষ বায়ু ৰোগত কষ্ট মকৰ পুত্ৰ চিন্তাত ব্যতিব্যস্ত হ'ব পাৰে কুম্ভ চক্ষু ৰোগত আক্ৰান্ত মীন পিতৃ অসুস্থতা গতিকে বন্ধু বান্ধৱীসকল এয়া আছিল আজি দিনটোৰ দিনপঞ্জী ধন্যবাদ